ফাইনেলি আমিও সেই ৰিজৰ্টখনলৈ গ'লোঁ, যিখন বৰ্তমান ফেচবুক আৰু ইনষ্টাগ্ৰামত খুবেই ভাইৰেল হৈ আছে। ফালে আছে এটা ডাঙৰ পাহাৰ আৰু কাষতে এখন ধুনীয়া নদী। আৰু তাৰ লগতে আছে এখন ৰিজৰ্ট। অসম বৰ্ডাৰৰ পৰা 50 কিলোমিটাৰ আৰু ডিব্ৰুগড়ৰ পৰা মাত্ৰ 4 ঘণ্টা জাৰ্ণি কৰি আপোনালোকে পাই যাব এইখন প্ৰকৃতিৰ মাজমজিয়াত থকা ষ্ট'ন হিল ৰিজৰ্ট। ৰিজৰ্টখনৰ কাষেদি পূব হিমালয়ৰ পৰা উৎপত্তি হোৱা ইজ নৈখন বৈ আছে। এই গেলা গৰমত ঠাণ্ডা বতাহ লৈ আপোনজনৰ সৈতে ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব। আৰু লগতে ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগতো ষ্টে' কৰিব পৰাকৈ ইয়াতে আছে ৰিজনেবল প্ৰাইজত এয়া টেণ্ট হাউচ আৰু লগতে আছে ধুনীয়া ধুনীয়া কটেজ। আগতীয়াকৈ অনলাইন বুকিং কৰিলে বেছি ভাল হয়, কিয়নো মানুহ বেছি হৈছে এতিয়া। নদীত গা ধুই চেঞ্জ কৰাৰো ইয়াত সুবিধা আছে আৰু লগতে খোৱা বোৱাৰো সুবিধা আছে। গৰমৰ দিনকেইটাত আপোনালোকৰো যদি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ মন আছে তেন্তে এই ৰিজৰ্টখনলৈ আহিব পাৰে। মইতো ভাল পালোঁ, আপোনালোকেও নিশ্চয় বহুতেই ভাল পাব।